নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটৰ আইন প্ৰাধিকৰণৰ সচিব দেৱজিৎ ভূঞাৰ লগতে চৰকাৰী অধিবক্তা হিমন্ত কুমাৰ বৰঠাকুৰক সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰিয়েটিভ অসম যোৰহাটৰ হৈ পাৰ্চনেলিটি অফ দি ইয়েৰ 2025 বঁটা আগবঢ়ায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট চৰকাৰী অধিবক্তাৰ কাৰ্যালয়ত যোৰহাট আইন সেৱা প্ৰাধিকৰণৰ সচিব দেৱজিৎ ভূঞাই চৰকাৰী অধিবক্তা হিমন্ত কুমাৰ ঠাকুৰক সামাজিক সাংস্কৃতিক অনুষ্ঠান ক্ৰিয়েটিভ অসম যোৰহাটৰ হৈ পাৰ্চনেলিটি অফ দ্য ইয়েৰ অনাৰ 2025 বঁটা আগবঢ়ায়। উল্লেখযোগ্য যে 2025 চনত তৃতীয় পৰ্যায়ত আগবঢ়োৱা এই বঁটা অনুষ্ঠানত কেইবাগৰাকীও ন্যায়িক কৰ্মী বিষয়া অধিবক্তা উপস্থিত আছিল। ক্ৰিয়েটিভ অসম যোৰহাটৰ মুখ্য ব্যক্তি ক্ৰিয়েটিভ হেড সমীৰ ৰয়ে বিশিষ্ট অতিথি আৰু বঁটা প্ৰাপক সকলক ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতেই যোৰহাট আইন সেৱা প্ৰাধিকৰণৰ সচিব দেৱজ্যোতি ভূঞাক সম্বৰ্ধনা পত্ৰ আৰু বঁটাটি প্ৰদান কৰে। যোৰহাটৰ প্ৰাগ নিউজৰ কাৰ্যালয় আৰু নিমাতীৰ চাংপো জাহাজত ক্ৰমে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত এই বঁটা প্ৰদান অনুষ্ঠানটি সম্পন্ন হৈ যায়। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।